পশ্চিমবংগৰ ব্ৰইলাৰ গাড়ী আহি ৰৈ থাকে ছাগলীয়া গেটত। গেটত ৰৈ থাকে সিন্ডিকেট বাহিনীৰ দালাল। সেই দালাললৈ মেছেজ আহে দিছপুৰৰ পৰা। তাৰ পিছত মেনেজ আৰক্ষী পাৰ হৈ অসমত সোমাই গাড়ী। বহিৰাজ্যৰ নিষিদ্ধ ব্ৰইলাৰ দিনে ৰাতিয়ে অসমলৈ আহি আছে। এক শক্তিশালী সিন্ডিকেট চক্ৰই চলাই আছে বহিৰাজ্যৰ ব্ৰইলাৰ আমদানি। এই কথা অকপতে স্বীকাৰ কৰিলে পশ্চিমবংগৰ পৰা ধুবুৰীলৈ ব্ৰইলাৰ কঢ়িয়াই অনা এখন বাহনৰ চালকে। ক'ত যাব গাড়ী? গাড়ী ধুবুৰীত যাব। ক'ৰ পৰা আনিছে মালটো? ৱেষ্ট বেংগলৰ পৰা। সিন্ডিকেটৰ মাল? সিন্ডিকেটৰ মাল। নথিপত্ৰ আছে নেকি ইয়াত? নাই নথিপত্ৰ নাই। গাড়ীখন নথিপত্ৰ নথকাকৈ কেনেকৈ যায়? মেছেজত যায়, সিন্ডিকেটত মেছেজ হয়। মেছেজটো ক'ৰ পৰা আহে? দিছপুৰৰ পৰা আহে। দিছপুৰৰ পৰা? ক'ত যাব এতিয়া? ধুবুৰীত যাব। ধুবুৰী। ছাগলীয়া গেটেৰে এইদৰে অসমত সোমাই বহিৰাজ্যৰ ব্ৰইলাৰ। নথিপত্ৰবিহীন ব্ৰইলাৰ ভৰ্তি বাহন নিতৌ প্ৰৱেশ কৰে অসমত। অভিযোগ উঠিছে শদিয়াৰ বিজেপি বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠ ভাইটি দেউৰী নামৰ লোকজনে নিয়ন্ত্ৰণ কৰে এই সিন্ডিকেট। ভাইটি দেউৰীৰ নিৰ্দেশত ছাগলীয়া গেটত সক্ৰিয় হৈ থাকে দীপ চৰকাৰ, প্ৰমিত ঘোষ, গুৰুপদ বৰ্মন। লগতে আছে আটোৱাৰ আৰু জামিনুৰ ৰহমান। এওঁলোকে পাৰ কৰাই ব্ৰইলাৰ ভৰ্তি গাড়ী। দিছপুৰৰ পৰা মেছেজ যায় এওঁলোকলৈ, যাৰ বাবে গেটত গাড়ীৰ নম্বৰ বা নথিপত্ৰ এণ্ট্ৰি নকৰাকৈয়ে প্ৰৱেশ কৰিব পাৰে অসমত। প্ৰতিখন বলেৰো পিকআপ বাহনৰ পৰা লয় ৩৫,000 পৰা ৪০,000 টকা। তাৰে ১৮,000 টকা যায় দিছপুৰৰ প্ৰভাৱশালী চক্ৰলৈ। সিন্ডিকেট বাহিনীয়ে ট্ৰাকৰ পৰা লয় ৭০,000 পৰা ৮০,000 টকা। তাৰে ৩৭,000 টকা যায় দিছপুৰৰ চক্ৰলৈ। এইদৰেই চলি আছে ব্ৰইলাৰৰ বিশাল সিন্ডিকেট। প্ৰত্যেক দিনাই সৰু বৰ ২৫ৰ পৰা ৩০খন ব্ৰইলাৰ ভৰ্তি ট্ৰাক প্ৰৱেশ কৰে অসমত, য'ৰ পৰা নিতৌ সংগ্ৰহ হয় ১০-১২ লাখ টকা। অৰ্থাৎ মাহে প্ৰায় ৩ কোটি টকাৰ সিন্ডিকেট চলি আছে ব্ৰইলাৰৰ। কাৰ কাৰ জেপলৈ যায় সিন্ডিকেটৰ টকাৰ ভাগ? কোন কোন জড়িত এই সিন্ডিকেট চক্ৰত? পৰৱৰ্তী সময়ত আমি সকলো ফাদিল কৰিম। ইফালে অভিযোগ উঠা ভাইটি দেউৰীয়ে কয় যে ব্ৰইলাৰ সিন্ডিকেটত তেওঁ জড়িত নহয়। মোৰ বিৰুদ্ধে বুলিয়ে ক'ব লাগিব। মোৰ বিৰুদ্ধে এটা নিউজ তেওঁলোকে কৰিছে। ধুবুৰীত বোলে ভাইটি দেউৰী সিন্ডিকেট কৰি আছে বুলি কিনি। তো এই সিন্ডিকেটৰ লগত প্ৰথমে মই ক'ব বিচাৰিছোঁ, সিন্ডিকেট লগত কোনো সিন্ডিকেট লগত মোৰ জড়িত নাই। ব্ৰইলাৰ সিন্ডিকেট হওক বা যি সিন্ডিকেট, কোনো সিন্ডিকেট লগত মোৰ জড়িত নাই। মই সমাজৰ মানুহ, সামাজিকভাৱে মই কাম কৰি আছোঁ। পিছে কিমান দূৰ সঁচা ভাইটি দেউৰীৰ এই মন্তব্য? ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।